ওম শান্তি 6 মে 2024 সাকাৰ মুৰলীৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এইটো জন্মৰ পাপৰ পৰা মুক্ত হ'বলৈ পিতাক সঁচা কথা কৈ দিয়া আৰু পূৰ্বজন্মৰ বিকৰ্মবোৰ যোগ অগ্নিৰে সমাপ্ত কৰা। প্ৰশ্ন: ঈশ্বৰীয় সহায়কাৰী হ'বলৈ কোনটো এটি চিন্তা থকা উচিত? উত্তৰ: আমি স্মৃতিৰ যাত্ৰাত থাকি পাৱন নিশ্চয় হ'ব লাগে। পাৱন হোৱাৰ চিন্তা থাকিব লাগে। এইটোৱেই মুখ্য বিষয়। যিসকল সন্তান পাৱন হয় তেওঁলোকেই পিতাৰ সহায়কাৰী হ'ব পাৰে। পিতাই অকলে কি কৰিব, সেইবাবে সন্তানসকলে শ্ৰীমতত নিজৰে যোগ বলেৰে বিশ্বক পাৱন কৰি পাৱন ৰাজধানী স্থাপনা কৰিব লাগে। প্ৰথমে নিজক পাৱন কৰি তুলিব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. মুৰলী শুনি আকৌ শুনাব লাগে। পঢ়াৰ লগতে পঢ়াবও লাগে। কল্যাণকাৰী হ'ব লাগে। বেজ হৈছে বাৰ্তাবাহকৰ চিন। এইটো সদায় লগাই ৰাখিব লাগে। 2. বিশ্বত শান্তি স্থাপনা কৰিবলৈ স্মৃতিৰ যাত্ৰাত থাকিব লাগে। যেনেকৈ পিতাৰ দৃষ্টি বেহদত থাকে, গোটেই সৃষ্টিক পাৱন কৰি তুলিবৰ কাৰণে শক্তিৰ কিৰণ দিয়ে, তেনেকৈ পিতাক অনুসৰণ কৰি সহায়কাৰী হ'ব লাগে। বৰদান: কৰ্ম আৰু যোগৰ সন্তুলনৰ দ্বাৰা কৰ্মাতীত স্থিতিৰ অনুভৱ কৰোঁতা কৰ্মবন্ধন মুক্ত হোৱা। কৰ্মৰ লগতে যোগৰ সন্তুলন থাকিলে প্ৰতিটো কৰ্মত স্বত সফলতা প্ৰাপ্ত হয়। কৰ্মযোগী আত্মা কেতিয়াও কৰ্মবন্ধনত বান্ধ নাখায়। কৰ্মবন্ধনৰ পৰা মুক্তজনকে কৰ্মাতীত বুলি কয়। কৰ্মাতীতৰ অৰ্থ এইটো নহয় যে কৰ্মৰ পৰা অতীত হৈ যাবা। কৰ্মৰ পৰা উপৰাম নহয়, কৰ্মৰ বন্ধনত বান্ধ খোৱাৰ পৰা উপৰাম। এনেকুৱা কৰ্মযোগী আত্মা নিজৰ কৰ্মৰ দ্বাৰা অনেক শ্ৰেষ্ঠ কৰ্ম কৰি তোলোতা হ'ব। তেওঁলোকৰ বাবে প্ৰতিটো কাৰ্য মনোৰঞ্জনদায়ক হ'ব, কঠিনতাৰ অনুভৱ নহ'ব। শ্লোগান: পৰমাত্মা স্নেহেই সময়ৰ ঘণ্টা, যিয়ে অমৃত বেলা জগাই দিয়ে। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। নিজক সংযুক্ত বুলি বুজি প্ৰতিটো কৰ্ম কৰা, তেতিয়া সদায় শক্তিশালী হৈ থাকিবা আৰু সদায় নিজক ৰমণীয়ও অনুভৱ কৰিবা। কোনো ধৰণৰ অকলশৰীয়া বোধ অনুভৱ নকৰিবা, কিয়নো ভিন্ন ভিন্ন সম্বন্ধেৰে লগত থাকোঁতাজনে সদায় ৰমণীয়তা আৰু আনন্দৰ অনুভৱ কৰে। ওম শান্তি।